হুজাইত গুণসিন্ধু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ সামৰণি। হুজাই সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে অসমৰ সাহিত্য জগতৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক, শিক্ষাবিদ, হুজাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য, হুজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, হুজাই অঞ্চলৰ বটবৃক্ষ স্বৰূপ, বিশিষ্ট অভিনেতা, কবি, ডেকাগিৰি বঁটাপ্ৰাপ্ত বৈষ্ণৱ সাহিত্যৰ পণ্ডিত গুণসিন্ধু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বক্তৃতানুষ্ঠানটো হুজাই নতুন বজাৰস্থিত সাহিত্যৰথী বজবৰুৱাৰ ভৱনত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা 11 বজাত গুণসিন্ধু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বক্তৃতানুষ্ঠানৰ সভা এখন অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হুজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰা, হুজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দয়াল চন্দ্ৰ ক্ৰয় প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তি আৰু সাহিত্যৰ কাণ্ডাৰীসকল উপস্থিত থাকে। সভাৰ প্ৰাক মুহূৰ্তত গুণসিন্ধু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে হুজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰাই। হুজাই সাহিত্য সভাৰ সভাপতি অনুপ কুমাৰ বৰঠাকুৰে আঠধৰা সভাত সভাৰ উদ্বোধনী গীত চিৰ চেনেহী মোৰ ভাষাজননী পৰিৱেশন কৰে হুজাই সাহিত্য সভাৰ আকাশ উপসমিতিৰ সদস্যসকলে। সভাত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাক জাপি আৰু শৰাইৰে সম্বৰ্ধনাও জনোৱা হয়। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সাৰুৱা ভাষণো প্ৰদান কৰে। সদৌশেষত জাতীয় সংগীত পৰিৱেশন কৰি গুণসিন্ধু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি আৰু বক্তৃতানুষ্ঠানৰ সামৰণি পৰে। কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নগাঁও জিলা সাহিত্য সভাই ডক্টৰ সূৰ্য কুমাৰ ভূঞা বঁটা তেখেতক প্ৰদান কৰিছে। জীৱনজোৰা সাহিত্য বঁটাও তেখেতে লাভ কৰিছে। আমি আজিৰ দিনটোত ডক্টৰ শাৰদানন্দ দেৱগোস্বামীক শ্ৰদ্ধাৰে স্মৃতিচাৰণ কৰিছোঁ, শ্ৰদ্ধাৰে মনত পেলাইছোঁ। কথা মাজে মাজে খুব কমকৈ গভীৰ হৈ থাকে। মাজে মাজে এনেকুৱা হয় তেখেতৰ মনৰ ভাৱ বুজিবলৈ, আৰু সেইকাৰণে মই তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীত বা আজি ইয়ালৈ আহিবলৈ পাই মই নিজেই ধন্য হৈছোঁ। আৰু এই গোটেই আয়োজনখিনি কৰাৰ কাৰণে মই তেখেতৰ পৰিবাৰ পদ্মনাথী গোস্বামী বা তেখেতৰ সন্তান অসমৰ সাহিত্য জগতৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক, শিক্ষাবিদ, হুজাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য, হুজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, এই অঞ্চলটোৰ বটবৃক্ষ স্বৰূপ, বিশিষ্ট অভিনেতা, কবি, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ গুণসিন্ধু ডক্টৰ শাৰদানন্দ দেৱগোস্বামী দেৱৰ আজি দ্বিতীয় স্মৃতি দিৱস। আৰু হুজাই সাহিত্য সভাই ডক্টৰ শাৰদানন্দ দেৱগোস্বামী দেৱৰ স্মৃতি নতুন প্ৰজন্মৰ ওচৰত চিৰসেউজ কৰি ৰখাৰ লগতে তেখেতৰ যি আদৰ্শ, সামাজিক যি চেতনা, সেই চেতনাক উদ্বুদ্ধ কৰি ৰখাৰ প্ৰয়াসেৰে প্ৰতি বছৰে তেখেতৰ মৃত্যু তিথিটো এটা বিশেষ দিন হিচাপে পালন কৰাৰ ব্যৱস্থা কৰি আহিছে। এই বছৰ আজি তেখেতৰ মৃত্যু তিথি, আৰু এই মৃত্যু তিথিত অসম সাহিত্য সভাৰ মাননীয় উপসভাপতি শ্ৰী পদুম ৰাজখোৱাদেৱক আমন্ত্ৰণ জনাই আনি প্ৰয়াত গুণসিন্ধু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, হুজাই জিলা সাহিত্য সভাৰ মাননীয় সভাপতি পদ্মকান্ত বৰা প্ৰমুখ্যে বহুকেইজন সাহিত্যিক, কবি, নাট্যকাৰৰ উপস্থিতিত আজি এটা সুন্দৰ পৰিৱেশত আমি আমাৰ বৰেণ্য সাহিত্যিকগৰাকীক হুজাই সাহিত্য সভাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিছিল হুজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰাদেৱে। আৰু আজিৰ বক্তৃতা অনুষ্ঠানৰ মুখ্য বক্তৃতা প্ৰদান কৰিছে পদুম ৰাজখোৱাদেৱে। আৰু প্ৰায় 2 ঘণ্টাৰ জোৰা এই অনুষ্ঠানত উপস্থিতিৰ অন্তত
পৰিয়ালৰ তৰফৰ পৰা আজি সকলোকে শলাগ জ্ঞাপন কৰা হয় আৰু পৰিয়ালৰ তৰফৰ পৰা আজি তেখেতৰ মৃত্যু তিথিত সকলোকে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰা হৈছে।